সিংহ ৰাশিৰ জাতক জাতিকাসকল এটা কথা আমি সকলোৱে স্বীকাৰ কৰিব লাগিব যে শনিদেৱে আমাক জীৱনত পৰীক্ষা লয়। বিশেষকৈ শনিদেৱৰ চাৰেচাতি বা ধৈৰ্য যেতিয়া আমাৰ জীৱনত চলি থাকে তেতিয়া শনিদেৱে আমাক জীৱনত বিভিন্ন ক্ষেত্ৰত পৰীক্ষা লয়। শনিদেৱৰ এই পৰীক্ষা লোৱাৰ মূল উদ্দেশ্যই হৈছে আমাক জীৱনৰ মূল্যবোধৰ বিষয়ে ভালদৰে জ্ঞান দিয়া। জীৱনত কৰ্মই যে সৰ্বোচ্চ সেই বিষয়ে শনিদেৱে আমাক এই সময়ছোৱাত ভালদৰে শিকাব বিচাৰে। শনিদেৱে এই সময়ছোৱাত ক'বলৈ গ'লে আমাক যথেষ্ট শক্তিশালী কৰি তুলিব বিচাৰে, আমাক আভ্যন্তৰীণভাৱে অত্যধিক মজবুত কৰি তুলিব বিচাৰে। নমস্কাৰ, মই জ্যোতিষ শাস্ত্ৰাচাৰ্য লতিকা বৰাই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ টাইটেল চাই আপোনালোকে ইতিমধ্যে গম পাইছে যে আজিৰ ভিডিঅ'টোৰ বিষয়বস্তু হৈছে শনিদেৱৰ ধৈৰ্যৰ প্ৰভাৱ, শনিদেৱৰ অষ্টম ভাৱৰ ধৈৰ্যৰ প্ৰভাৱ সিংহ ৰাশিৰ জাতক জাতিকাৰ ওপৰত 2026 বৰ্ষত কেনেদৰে পৰিব, মই সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছো। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মই আপোনালোকক এটা কথা জনাও যে আমি সকলোৱে জানো যে এই পৃথিৱীত সিংহ ৰাশিৰ অসংখ্য ব্যক্তি আছে। বেছি দূৰলৈ নাযাওঁ, আমাৰ অসমতে সিংহ ৰাশিৰ ক'বলৈ গ'লে লাখ লাখ ব্যক্তি আছে। এই সিংহ ৰাশিৰ জীৱনত ক'বলৈ গ'লে এই সময়ছোৱাত সকলোৱে বাৰু একে ধৰণৰ উন্নতি কৰিবলৈ সক্ষম হৈছেনে বাৰু? সকলোৱেতো জীৱনত এই সময়ছোৱাত সমভাৱে আগবাঢ়ি যাবলৈ সক্ষম হোৱা নাই, কিন্তু এটা কথা আপোনালোকে স্বীকাৰ কৰিব লাগিব, বিশেষকৈ সিংহ ৰাশিৰ জাতক জাতিকাই, যে এই সময়ছোৱাত বিশেষকৈ 2025 বৰ্ষৰ এপ্ৰিল মে'ৰ পৰা ক'বলৈ গ'লে আপোনালোকে জীৱনত নানা ধৰণৰ প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ সৈতে সন্মুখীন হ'বলগীয়া হৈছে। এই সময়ছোৱাত হয়তো আপোনালোকৰ জীৱনত নানা ধৰণৰ তিতা মিঠা অভিজ্ঞতা হৈছে, কিন্তু যিসকলে জীৱনত এই প্ৰত্যাহ্বান স্বীকাৰ কৰে, যিসকলে জীৱনত কৰ্মকে সৰ্বোচ্চ জ্ঞান কৰে, যিসকলে ফলাফলৰ কথা নাভাবি নিজকে সম্পূৰ্ণভাৱে কৰ্মত ফকাছ কৰায়, কনচেনট্ৰেট কৰে, তেওঁলোকে এই সময়ছোৱাত নিশ্চয় সফলতাৰ মুখ দেখিবলৈ সক্ষম হৈছে। কিন্তু যিসকলৰ মন এই সময়ছোৱাত স্থিৰ হৈ থকা নাই, যিসকল কৰ্ম বিমুখ হৈছে আৰু যিসকলে হয়তো জীৱনত কোনো কোনো ক্ষেত্ৰত গম নোপোৱাকৈ সত্যৰ ৰাস্তা, ন্যায়ৰ ৰাস্তাৰ পৰা হয়তো কিছু হলেও ফালৰি কাটি আহিছে, তেওঁলোকে কিন্তু এই সময়ছোৱাত হয়তো সফলতাৰ মুখ দেখিবলৈ সক্ষম হোৱা নাই। সি যি কি নহওক, মই এই কথাটো এইবাবেই কৈছো যে এয়া হৈছে সকলো সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছো। কোনো যাতে এই ক্ষেত্ৰত প্ৰশ্ন নকৰে, কোনো সিংহ ৰাশিৰ জাতক জাতিকাই যাতে প্ৰশ্ন নকৰে যে আমি জীৱনত ইমানখিনি ভাল ফলাফল পোৱা নাই। আপুনি ভিডিঅ'টোত কৈছে যে সিংহ ৰাশিৰ জাতক জাতিকাই ভাল ফলাফল এই সময়ছোৱাত পাব লাগে, কিন্তু আমি পোৱা নাই। এই ক্ষেত্ৰত আপোনালোকে এটা কথাই লক্ষ্য ৰাখিব যে সিংহ ৰাশিৰ জাতক জাতিকা অসমত অসংখ্য আছে, সকলোৱে এই সময়ছোৱাত সমভাৱে উন্নতি কৰিব পৰা নাই। গতিকে এই ক্ষেত্ৰত দুটা কথা আমি লক্ষ্য ৰাখিব লাগিব। যিসকল সিংহ ৰাশিৰ জাতক জাতিকাৰ শনিদেৱ নিজৰ কুস্থিত অৰ্থাৎ জন্ম লগ্নতে এক শক্তিশালী স্থানত আছে, লগতে যিসকলৰ পূৰ্বৰ কৰ্মসমূহ ভাল, সেয়া পূৰ্বজন্মৰো হ'ব পাৰে বা বৰ্তমান নিজৰ কৰ্মসমূহো হ'ব পাৰে, যিসকলে নিজৰ কৰ্মকে সৰ্বোচ্চ জ্ঞান কৰে, তেওঁলোকে কিন্তু এই সময়ছোৱাত জীৱনত যি পৰিস্থিতিৰ সন্মুখীন নহওক কিয় সফলতাৰ মুখ দেখিবলৈ সক্ষম হৈছে। মই ইয়াত শুভ আৰু অশুভ দিশ এই দুইটাই আপোনালোকৰ ওচৰত ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিম। পজিটিভ নেগেটিভ সাইড বুলি নকওঁ, এয়া হৈছে জীৱনৰ এক প্ৰকৃত সত্য, জীৱনৰ এক আইনা, যিটো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তেন্তে আহক এতিয়া আপোনাৰ পুষ্টিখণ্ডলৈ যাওঁ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শনিদেৱ বৰ্তমান আপোনাৰ পুষ্টিৰ অষ্টম ভাৱত আছে আৰু বৰ্তমান সময়ত আপোনাৰ পুষ্টিত শনিদেৱৰ অষ্টম ভাৱৰ ধৈৰ্য চলি আছে
আৰু 2027 বৰ্ষৰ জুন মাহলৈকে এই অষ্টম ভাৱৰ ঢৈয়া চলি থাকিব সৰ্বপ্ৰথমে চাওঁ আহক আপোনাৰ কুষ্টিৰ অষ্টম ভাৱেনো কি বুজায় আপোনাৰ কুষ্টিৰ অষ্টম ভাৱ হৈছে যিকোনো বিষয়ৰ ওপৰত গভীৰভাৱে অধ্যয়ন কৰা গৱেষণা কৰাৰ ভাৱ গতিকে যিসকল জাতক জাতিকাৰ যিসকল সিংহ ৰাশিৰ জাতক জাতিকাৰ শনিদেৱ আপোনাৰ কুষ্টিৰ এক শক্তিশালী স্থানত আছে 1, 4, 7, 10 অৱস্থানত আছে নতুবা শনিদেৱ মিত্ৰ ৰাশিৰ গৃহত আছে নতুবা শনিদেৱ উচ্চ ৰাশিত আছে তেন্তে এই সময়ছোৱাত বয়সকসকলে লগতে যিসকলে কোনো বিষয়ৰ ওপৰত গভীৰভাৱে অধ্যয়ন কৰি আছে তেওঁলোকে যথেষ্ট ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব লগতে আপোনাৰ কুষ্টিৰ অষ্টম ভাৱৰ জৰিয়তে আমি মৃত্যুৰ বিষয়েও অধ্যয়ন কৰোঁ মৃত্যু হৈছে জীৱনৰ এক প্ৰকৃত সত্য গতিকে এই সময়ছোৱাত সিংহ ৰাশিৰ জাতক জাতিকাই সত্যৰ সন্ধান পাব জীৱনত এক ক্লেৰিটি স্পষ্টীকৰণ পাব প্ৰকৃততে জীৱনত আপোনাক বিপদৰ সময়ত কোনে সহায় কৰে কোন প্ৰকৃততে আপোনালোকৰ প্ৰকৃত বন্ধু সেই বিষয়ে আপোনালোকে এই সময়ছোৱাত সঠিক জ্ঞান পাব লগতে আপোনাৰ কুষ্টিৰ অষ্টম ভাৱটো মিষ্টেৰিয়াছ হাউস বুলিও কোৱা হয় অৰ্থাৎ গোপনীয়তাৰে ভৰা ভাৱ বুলিও কোৱা হয় এই সময়ত হয়তো আপোনালোকে জীৱনত বহুতো গোপন কথা উদ্ঘাটন কৰিবলৈ সক্ষম হ'ব পাৰে শনিদেৱ আপোনাৰ কুষ্টিৰ অষ্টম ভাৱত আছে অষ্টম ভাৱক যদিও ত্ৰিক ভাৱ বুলি কোৱা হয় কিন্তু এই অষ্টম ভাৱত শনিদেৱে অৱস্থান কৰাৰ ফলত যদিও অষ্টম ভাৱ বিশেষ শুভ ভাৱ নহয় কিন্তু শনিদেৱে আপোনাৰ কুষ্টিৰ অষ্টম ভাৱত অৱস্থান কৰাৰ ফলত শনিদেৱে জীৱনত এই সময়ছোৱাত আপোনালোকক বিভিন্ন ক্ষেত্ৰত প্ৰকৃত জ্ঞান দিব জীৱনত ক'বলৈ গ'লে প্ৰকৃত ৰাস্তা দেখুৱাব এতিয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব আপুনি শনিদেৱৰ এই কষ্টৰে ভৰা ৰাস্তা এই কঠোৰ পৰিশ্ৰমেৰে ভৰা ৰাস্তা গ্ৰহণ কৰে নে নকৰে যদি এই সময়ছোৱাত আপোনালোকে কঠোৰ পৰিশ্ৰম কৰে ঘাট প্ৰতিঘাট নেওচি যদি আগবাঢ়ি যাব পাৰে তেতিয়া নিশ্চয় আপোনালোকে নিজৰ লক্ষ্যত উপনীত হ'ব আৰু এটা কথা সিংহ ৰাশিৰ জাতক জাতিকা আপোনালোকে লক্ষ্য ৰাখিব যে শনিদেৱ আপোনাৰ কুষ্টিৰ অষ্টম ভাৱত আছে অষ্টম ভাৱ হৈছে আপোনাৰ স্পাউচৰ বিশেষকৈ বিবাহিত সিংহ ৰাশিৰ জাতক জাতিকাই লক্ষ্য ৰাখিব অষ্টম ভাৱ হৈছে আপোনাৰ স্বামী বা স্ত্ৰীৰ মাৰক ভাৱ গতিকে এই সময়ছোৱাত আপোনালোক যদি বিবাহিত আপোনালোকৰ নিজৰ হাজবেণ্ড বা ওয়াইফৰ স্বাস্থ্য পাতিৰ ওপৰত লক্ষ্য ৰাখিব লগতে ৰাহু আপোনাৰ কুষ্টিৰ সপ্তম ভাৱত অৰ্থাৎ বিবাহৰ ভাৱত আছে গতিকে বৈবাহিক ক্ষেত্ৰত এই সময়ছোৱাত আপোনাৰ স্বামী বা স্ত্ৰীৰ লগত হয়তো যুক্তিতৰ্ক হ'ব পাৰে ঘৰুৱা সৰু সুৰা অশান্তি হ'ব পাৰে গতিকে এই সময়ছোৱাত আপোনালোকে নিজৰ সাংসাৰিক ক্ষেত্ৰত কিছু ধৈৰ্য ধৰিব লাগিব লগতে নিজৰ স্পাউচৰ নিজৰ হাজবেণ্ড বা ওয়াইফৰ স্বাস্থ্য পাতিৰ ওপৰতো গুৰুত্ব দিব লাগিব এতিয়া আহক চাওঁ শনিদেৱৰ দৃষ্টি আপোনাৰ কুষ্টিৰ কোন কোন ভাৱত পৰিব শনিদেৱৰ তিনিটা দৃষ্টি আছে তৃতীয় সপ্তম আৰু দশম শনিদেৱৰ তৃতীয় দৃষ্টি পৰিব আপোনাৰ কুষ্টিৰ দশম ভাৱত শনিদেৱৰ সপ্তম দৃষ্টি পৰিব আপোনাৰ কুষ্টিৰ দ্বিতীয় ভাৱত আৰু শনিদেৱৰ দশম দৃষ্টি পৰিব আপোনাৰ কুষ্টিৰ পঞ্চম ভাৱত শনিদেৱৰ যেহেতু তৃতীয় দৃষ্টি আপোনাৰ কুষ্টিৰ দশম ভাৱত পৰিব আৰু আপোনাৰ কুষ্টিৰ দশম ভাৱ হৈছে আপোনাৰ বৃত্তি বা প্ৰফেশনৰ ভাৱ শনিদেৱৰ দৃষ্টি যেতিয়া দশম ভাৱৰ ওপৰত পৰে তেতিয়া আপোনালোকে নিজৰ কৰ্মৰ ক্ষেত্ৰত নিজৰ কেৰিয়াৰ ক্ষেত্ৰত অতিৰিক্ত দায়িত্ব আৰু কৰ্তব্য কৰিবলগীয়া হয় আপোনালোকৰ এই সময়ছোৱাত জীৱনত ৰেসপন্সিবিলিটি বাঢ়িব লগতে এই সময়ছোৱাত শনিদেৱ যদি আপোনাৰ কুষ্টিৰ এক শুভ অৱস্থানত আছে তেন্তে ইমান দিন যদি আপোনালোকে ট্ৰান্সফাৰ বিচাৰি আছে তেন্তে আপোনালোকে ভবা ধৰণৰে মনৰ পছন্দৰ ঠাইত হয়তো ট্ৰান্সফাৰ হ'ব পাৰে কৰ্মক্ষেত্ৰত আপোনাৰ দায়িত্ব কৰ্তব্য বাঢ়িলেও এই সময়ছোৱাত আপোনালোকৰ প্ৰমোচন হোৱাৰো যোগ দেখিবলৈ পোৱা গৈছে কিন্তু শনিদেৱ আপোনাৰ কুষ্টিত যদি সিমান শক্তিশালী অৱস্থানত নাই তেন্তে এই সময়ছোৱাত কৰ্মক্ষেত্ৰত আপোনালোকে জব পলিটিক্সৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে নতুবা কিবা ষড়যন্ত্ৰটো এই সময়ছোৱাত আপোনালোকে ইনভলভ হ'বলগীয়া হ'ব পাৰে গতিকে কৰ্মক্ষেত্ৰত এই সময়ছোৱাত আপোনালোকে সতৰ্ক হ'ব কৰ্মৰ ক্ষেত্ৰত গোপনীয়তাৰে ভৰা কথাবোৰ গোপন কথাবোৰ আপোনালোকে কিন্তু বেলেগৰ আগত ডিসক্লোজ নকৰিব
সকলো কথা কৰ্মৰ ক্ষেত্ৰত আপোনালোকে সকলোৰে লগত আলোচনা নকৰিব, নহলে আপুনি হয়তো কিবা বিপদৰো সন্মুখীন হ'বলগীয়া হ'ব পাৰে। লগতে যিসকলে এই সময়ছোৱাত তেলৰ ব্যৱসায় কৰে, আইৰণ বা লোহাৰ ব্যৱসায় কৰে, নতুবা যিসকলৰ কনচালটেন্সি বিজনেছ আছে আৰু তেওঁলোকৰ পুষ্টিত শনিদেৱ যদি এক শক্তিশালী স্থানত আছে আৰু এই সময়ছোৱাত আপোনালোকে যদি কঠোৰ পৰিশ্ৰম কৰে, তেন্তে এইকেইটা ফিল্ডত কাম কৰা ব্যক্তিসকলে জীৱনত যথেষ্ট উন্নতি কৰিবলৈ টকা পইচা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। এটা কথা সত্য যে শনিদেৱ আপোনাৰ পুষ্টিৰ দশম ভাৱত আছে বাবে এই সময়ছোৱাত আপোনালোকৰ ৱৰ্ক ষ্ট্ৰেছ বাঢ়িব, ৱৰ্কলোড বাঢ়িব, কিন্তু সেইমতে আপোনালোকৰ উন্নতিও হ'ব যদিহে আপোনালোকে কঠোৰ পৰিশ্ৰম কৰে। লগতে শনিদেৱৰ সপ্তম দৃষ্টি আপোনাৰ কুষ্ঠিৰ দ্বিতীয় ভাৱত পৰিব। আপোনাৰ কুষ্ঠিৰ দ্বিতীয় ভাৱ হৈছে আপোনাৰ ধনৰ ভাৱ, পৰিয়ালৰ ভাৱ, লগতে আপোনাৰ বাণীসমূহৰ ভাৱ। গতিকে এই সময়ছোৱাত আপোনালোকৰ হাতলৈ টকা পইচা আহিব। কঠোৰ পৰিশ্ৰমৰ জৰিয়তে এই সময়ছোৱাত আপোনালোকৰ হাতলৈ টকা পইচা আহিব, যিহেতু শনি মিত্ৰ ৰাশিৰ গৃহত আছে। লগতে এই সময়ছোৱাত নিজৰ পৰিয়ালৰ ক্ষেত্ৰত হয়তো কিবা সুখবৰ লাভ কৰিব পাৰে। আপোনালোক যদি বিবাহিত, এই সময়ছোৱাত যদি আপোনালোকে ফেমিলি প্লেনিং কৰে, তেন্তে এই সময়ছোৱাত সন্তান কনচিভ হোৱাৰ বাবে যথেষ্ট শুভ সময় বুলি ক'ব পাৰি। লগতে এই সময়ছোৱাত আৰু এটা কথা আপোনালোকে লক্ষ্য ৰাখিব যে আপোনাৰ কুষ্ঠিৰ দ্বিতীয় ভাৱ হৈছে আপোনাৰ বাণীসমূহৰ ভাৱ। গতিকে শনিদেৱৰ দৃষ্টি দ্বিতীয় ভাৱত পৰাৰ বাবে আপোনালোকৰ বাণীসমূহ হয়তো কিছু কঠোৰ হ'ব পাৰে। আপোনালোকৰ হয়তো এই সময়ছোৱাত খং-ৰাগ বাঢ়িব পাৰে। গতিকে এই সময়ছোৱাত বিশেষকৈ নিজৰ পৰিয়ালৰ লগত সুসম্পৰ্ক ৰক্ষা কৰিবৰ বাবে আপোনালোকে নিজৰ বাণীসমূহত মধুৰতা আনিব। যধে মধে আপোনালোকে নিজৰ পৰিয়ালৰ ব্যক্তিৰ লগত বিশেষকৈ যুক্তি তৰ্ক নকৰিব, নহলে আপোনালোকৰ নিজৰ ঘৰুৱা জীৱনত যথেষ্ট বেয়া প্ৰভাৱ পৰিব পাৰে। লগতে যিসকলৰ কুষ্ঠিত শনিদেৱ বিশেষ শুভ স্থানত নাই, তেওঁলোকৰ এই সময়ছোৱাত দাঁতৰ বিষৰ সমস্যা, চকুৰ সমস্যা, ডিঙি বা টনচিলৰ সমস্যা, হাড়ৰ বিষৰ সমস্যা, ভৰিৰ বিষৰ সমস্যা, নতুবা পেটৰ বিষৰ সমস্যা বা গেষ্ট্ৰিকৰ সমস্যাটো পৰিব পাৰে। লগতে শনিদেৱৰ দশম দৃষ্টি আপোনাৰ কুষ্ঠিৰ পঞ্চম ভাৱত পৰিব। আপোনাৰ কুষ্ঠিৰ পঞ্চম ভাৱ হৈছে আপোনাৰ শিক্ষাৰ ভাৱ, আপোনাৰ সন্তানৰ ভাৱ, লগতে ব্যক্তিগত সম্পৰ্ক, লাভ ৰিলেশ্যনৰ সম্পৰ্ক আমি আপোনাৰ কুষ্ঠিৰ পঞ্চম ভাৱৰ জৰিয়তে অধ্যয়ন কৰো। গতিকে যিসকল ছাত্ৰ ছাত্ৰী এই সময়ছোৱাত কঠোৰ পৰিশ্ৰম কৰে, তেওঁলোকৰ ৰিজাল্টসমূহ ভাল হ'ব। গুৰু বৃহস্পতি যিহেতু আপোনাৰ কুষ্ঠিৰ দ্বাদশ ভাৱত আছে, গতিকে এই সময়ছোৱাত যিসকল শিক্ষাৰ্থীয়ে উচ্চ শিক্ষা লাভৰ বাবে বিদেশলৈ যাব বিচাৰে, নতুবা উচ্চ শিক্ষা লাভৰ বাবে ঘৰৰ পৰা বহু দূৰত থাকি শিক্ষা লাভ কৰিব বিচাৰে, তেওঁলোকৰ এই সময়ছোৱাত শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল পাবলৈ সক্ষম হ'ব। লগতে এই সময়ছোৱাত যিসকলে MNCত চাকৰি কৰে, যিসকলে ফৰেন প্ৰডাক্টছৰ ওপৰত ইম্পৰ্ট এক্সপৰ্ট অৰ্থাৎ আমদানি ৰপ্তানিৰ বেপাৰ বাণিজ্য কৰে, বা যিসকলে ঘৰৰ পৰা বহু দূৰত থাকি বেপাৰ বাণিজ্য কৰে, তেওঁলোকৰ নিজৰ কেৰিয়াৰ ক্ষেত্ৰত যথেষ্ট উন্নতি হ'ব। লগতে আৰু এটা কথা লক্ষ্য ৰাখিব যে শনিদেৱৰ দৃষ্টি যিহেতু আপোনাৰ পঞ্চম ভাৱত পৰিব, মই আগতেই ক'লো যে লাভ ৰিলেশ্যনৰ কথাও আমি আপোনাৰ কুষ্ঠিৰ পঞ্চম ভাৱৰ জৰিয়তে অধ্যয়ন কৰো। গতিকে এই সময়ছোৱাত আপোনাৰ লাভড ওৱান্স, আপোনাৰ প্ৰেমিক বা প্ৰেমিকা কিছু জিদ্দি হৈ পৰিব পাৰে। সকলো কথাকে তেওঁ নিজৰ মতেহে শুনিব পাৰে, আপোনাৰ কথাক বেছি, আপোনাৰ মতক হয়তো বেছি প্ৰাধান্য নিদিব পাৰে, আৰু এই সময়ছোৱাত হয়তো সৰু সুৰা কথাতে আপোনাৰ লগত কিছু যুক্তিতৰ্ক কৰিব পাৰে। গতিকে প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে ধৈৰ্য ধৰিবই লাগিব। আপুনি নিজৰ বাণীসমূহত মধুৰতা অনাৰ লগত নিজৰ প্ৰেমিক বা প্ৰেমিকাৰ মনোভাৱৰ ওপৰতো সমানে গুৰুত্ব দিব লাগিব। পৰস্পৰে পৰস্পৰক সমভাৱে সন্মান কৰিব লাগিব সম্পৰ্কৰ ক্ষেত্ৰত, তেতিয়া নিশ্চয় আপোনালোকৰ ব্যক্তিগত সম্পৰ্ক সুমধুৰ হ'ব। গতিকে সিংহ ৰাশিৰ জাতক জাতিকাৰ ক'বলৈ গ'লে এই 2026 বৰ্ষত শনিদেৱৰ অষ্টম ভাৱৰ ধৈৰ্যৰ প্ৰভাৱ কিন্তু আপোনালোকৰ জীৱনত যথেষ্ট পৰা হয়তো দেখিবলৈ পোৱা যাব। এতিয়া আহক প্ৰতিকাৰ বিষয়ে আলোচনা কৰোঁ। সৰ্বপ্ৰথমে আপোনালোকৰ ৰাশিৰ অধিপতি গ্ৰহ সূৰ্যক আপোনালোকে সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিব। প্ৰতিদিনাখনি আপোনালোকে সোনকালে গা পা ধুই সূৰ্য উদয় হোৱাৰ সময়ত
সূৰ্যৰ ফালে চাই ওম ঘৃণী সূৰ্যায় নমঃ বুলি কৈ আপোনালোকে তামৰ পাত্ৰৰে সূৰ্যৰ ফালে চাই জল অৰ্পণ কৰিব প্ৰতিদিনাখনে আপোনালোকে আদিত্য হৃদয় স্তোত্ৰম পাঠ কৰিব লগতে হনুমান চালিসা পুৱা গধূলি আপোনালোকে পাঠ কৰিব আৰু শনিদেৱৰ বৃষ মন্ত্ৰ যেহেতু শনিদেৱৰ অষ্টম ভাৱৰ ধৈৰ্য চলি আছে গতিকে শনিদেৱৰ বৃষ মন্ত্ৰ ওম প্ৰাং প্ৰিং প্ৰং শা শনিশ্চৰায় নমো নমঃ এই মন্ত্ৰফাকি কিন্তু 108 বাৰ উচ্চাৰণ কৰিবলৈ নাপাহৰিব তেন্তে সিংহ ৰাশিৰ জাতক জাতিকাসকল মই আশা কৰো আৰু প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাও যে আপোনালোকৰ এই অষ্টম ভাৱৰ ধৈৰ্যৰ সময়খিনি প্ৰভুৰ আশীৰ্বাদত যাতে ভালদৰে পাৰ হয় জীৱনত যি প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ আপোনালোকে সন্মুখীন নহওক কিয় আপোনালোকে নিজৰ মাজত সৎ সাহস ৰাখিব লগতে আপোনালোকে নিজৰ কৰ্মকে সৰ্বোচ্চ জ্ঞান কৰিব তেতিয়া নিশ্চয় বিজয় আপোনালোকৰে হ'ব তেন্তে ভিডিওটো আজি ইমানতে সামৰিছো আজিৰ ভিডিওটো যদি আপোনালোকৰ ভাল লাগিছে তেন্তে নিশ্চয় লাইক আৰু শেয়াৰ কৰিব লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব সকলোৱে সুস্থ থাকক লগতে সদায় হাঁহি থাকক তাৰে কামনা কৰি আজিলৈ আহিছো জয় শ্ৰী ৰাম জয় বজৰংবলী